আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযান সংগঠন পৰ্ব আৰম্ভ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি সদস্য ভৰ্তি অভিযানৰ আৰম্ভণি কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য ভৰ্তি অভিযানৰ ৰাজ্যিক অভিযান শুভাৰম্ভ কৰিছে আৰু আমিও আজি ওদালগুৰি জিলাত আনুষ্ঠানিকভাৱে সদস্য ভৰ্তি অভিযান 2024 কাৰ্যসূচী আজি শুভাৰম্ভণি কৰিছোঁ। সুনীল বসুমতাৰী ডাঙৰীয়া জিলা সভাপতি, তেখেতে প্ৰথম আমাৰ জিলাৰ ফালৰ পৰা সদস্য হৈছে আৰু লগতে আমি লক্ষ্য স্থিৰ কৰিছোঁ 2 লক্ষাধিক আমি আমাৰ সদস্য এইবাৰ ওদালগুৰি জিলাত আমি প্ৰাথমিক সদস্য ভৰ্তি কৰিম আৰু তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই পুঠে পুঠে গৈ অঞ্চলে অঞ্চলে গাঁৱে গাঁৱে গৈ আমাৰ সদস্য ভৰ্তি অভিযানৰ তদাৰক কৰিব আৰু তেওঁলোকে সাধাৰণ খাটি খোৱা ৰাইজৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰলৈকে গেলামাল দোকানীজনলৈকে সমবায় সমিতিৰ ছেক্ৰেটাৰীজনলৈকে আমি সদস্য ভৰ্তি অভিযানৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাম আৰু তেওঁলোকৰ সদস্য ভৰ্তি কৰি আমাৰ দলটোক ওদালগুৰি জিলাত নাম্বাৰ 1 পলিটিকেল পাৰ্টি হিচাপে আমি নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। কিন্তু সমান্তৰালভাৱে ইউপিপিএলতো কিন্তু যোগদান কাৰ্যসূচী চলি আছে, য'ত বিজেপিৰ দখলত সমষ্টি আছে তাতে কিন্তু ইউপিপিএলে আৰম্ভ কৰিছে তেওঁলোকৰ নাই, তেনেকুৱা থাকিবই। ইউপিপিএলৰ নিজাকৈ সংগঠন শক্তিশালী কৰিছে, বিজেপিয়ে নিজাকৈ সংগঠন শক্তিশালী কৰিছে। কালি মই তামোলপুৰত দৰংগাজুলি আৰু নাগৰিজুলি 2 জেগাত মই কালি নতুন সদস্য ভৰ্তি কৰিছোঁ। হাজাৰতকৈ বেছি সদস্যই কালি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে এনেকুৱা ধৰণে আমাৰো যোগদান পৰ্বটো আনুষ্ঠানিকভাৱে এতিয়া যিহেতু সদস্য ভৰ্তি আৰম্ভ হ'ল, গতিকে যোগদান পৰ্বটো আমি সকলো VCDCতে আগন্তুক দিনত আমি আগবঢ়াই লৈ যাম। এতিয়ালৈকে মিত্ৰতা আছে, আমাৰ চৰকাৰ চলি আছে, নিৰ্বাচনলৈকে প্ৰায় 1.5 বছৰ সময় আছে। গতিকে ৰাজনৈতিক যি পৰিৱেশ পৰিস্থিতি হ'ব সেইটো আজিতে গোটেই কথাখিনি কৈ দিয়াটো উচিতো নহয় আৰু এইটো পৰিপক্কও নহয় কথাখিনি। গতিকে যদি বাস্তৱিক ৰাজনীতি কৰিব লগা হয়, আমি যিহেতু চৰকাৰখন এতিয়ালৈকে আমি মিত্ৰতা পথত থাকি কাম কৰি আছোঁ, ৰাইজৰ হকে 35 লাখ BTC-বাসীৰ কাৰণে জাতি ধৰ্ম বৰ্ণ ভাষা পন্থ নিৰ্বিশেষে আমি কাম কৰিছোঁ। গতিকে সকলোৱে আমাৰ যিখন উন্নয়নমুখী চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত এই চৰকাৰখনক সমৰ্থন কৰিব লাগে আৰু ইতিমধ্যে আমি দেখিছোঁ BTCত এটা শান্তিৰ বাতাবৰণ নিৰ্মাণ হৈছে। BTCত উন্নয়নৰ গতি আগতকৈ পূৰ্বতকৈ বহুত বেছি বৃদ্ধি হৈছে। গতিকে এই ধৰণে যদি শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবাঢ়ি যায়, নিশ্চিতভাৱে BTCত আমাৰ যি মিত্ৰতা, এই মিত্ৰতা বা আমাৰ যি মিত্ৰতা চৰকাৰ, এই চৰকাৰ এইটো বৰ্তমান হৈ থাকিব ভৱিষ্যতৰ।